हेलो एवरीवन কি খবৰ আপোনালোকৰ আজি আপোনালোকৰ বাবে মই আগ্ৰাৰ একেবাৰে শেষৰ পাৰ্টটো লৈ আহিছো গতিকে আপোনালোকে ভিডিওটো একেবাৰে শেষলৈকে চাব আৰু ভিডিওটো নিশ্চয় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিৰ এই ভিডিওটো মই মেট্ৰো ষ্টেচনৰ পৰা ষ্টাৰ্ট কৰিছো কাৰণ মই জীৱনত মেট্ৰোত উঠিয়ে পোৱা নাছিলো সেইবাবে ভাবিলো অকনমান হলেও মেট্ৰোত উঠিলো আৰু আমি 10 টকাৰ টিকট কাটি আমি মেট্ৰোত উঠিবলৈ গৈ আছো মেট্ৰো ষ্টেচন গৈ টিকট কটাৰ পাছতে আমাৰ চেকিং কৰা হৈছিল আৰু এতিয়া আমি গৈ আছো তললৈ কাৰণ মেট্ৰোখন আন্ডাৰগ্ৰাউণ্ড হৈ যাব এয়া চাওকচোন আমি ষ্টেচনৰ সন্মুখত আহি পালো আৰু এয়া আমাৰ মেট্ৰো আহি গ'ল নৰ্মেলি মেট্ৰো বুলি ক'লে তো বহুতেই ভিৰ হয় কিন্তু আগ্ৰাত আমি যিখন মেট্ৰো দেখিছো তাত কিন্তু একেবাৰে ভিৰ নাই এজন বা দুজন মানুহে বহা দেখিছো এয়া চাওকচোন আমাৰখনতো একেবাৰে মানুহেই নাই আমি চাৰিজনেই আছো মাত্ৰ মেট্ৰো গাইজ মেট্ৰো Please help us to keep our metro clean. আৰু আমি আহি পালো আৰু এইটোৱে আছিল লাষ্ট ষ্টেচন আৰু ইয়াৰ পৰা আগলৈকে নাযায় আৰু আমি কিন্তু অকণমানহে আহিছো দেই জীৱনত এবাৰ মেট্ৰোত উঠিবৰ বৰ ইচ্ছা আছিল সেইবাবে অকণমান উঠিছো 10 টকা টিকট লৈছে এতিয়া আমি ষ্টেচনৰ পৰা বাহিৰলৈ গৈ আছো ইটমাৰুদ্দৌলা সেইটোক আচলতে মিনি তাজমহল বুলিও কোৱা হয় আগ্ৰাত গৈ এটা নতুন বস্তু গম পালো ইয়াত টেক্সি ড্ৰাইভাৰে হওক বা অটো ৰিক্সা ড্ৰাইভাৰে হওক তেওঁলোকে গাড়ীত বহাৰ পাছত ইমান জোৰে জোৰে গান বজায় নহয় মানে কাণেৰে একো নুশুনাই হৈ যায় অটোখনত গান বাজনা শুনি শুনি এয়া আমি আহি পালো ইটমাৰুদ্দৌলা আৰু এয়া চাওকচোন ইয়াৰ সন্মুখৰ পৰিৱেশটো মই অকণমান দেখাই দিছো এতিয়া আমি ভিতৰলৈ সোমোৱাৰ আগতে এই সন্মুখৰ দোকানখনত তেওঁ একাপ চাহ খাই ল'লে আৰু মই এই কেম্পানে কি সেইটো খাই ল'লো খাই বৈ তেওঁ দৌৰাদৌৰিকৈ গৈ আমাৰ বাবে দুটা টিকট লৈ ল'লে আৰু টিকটৰ দামটো মোৰ মনত নাই কিন্তু এইখিনি জানো যে ফৰেইনাৰৰ বাবে বহুত বেছি দাম আৰু আমাৰ ইমান নহয় বাৰু তো বলক এতিয়া আমি ইটমাৰুদ্দৌলাৰ ভিতৰলৈ যাওঁ কিন্তু ভিতৰলৈ যোৱাৰ আগতে মই ইয়াৰ সন্মুখৰ পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ চাওকচোন কিমান ধুনীয়াকৈ সেউজীয়া পৰিৱেশ হৈ আছে আমি আহি এয়া সন্মুখৰ গেটখন পালোঁ আৰু এই প্ৰথম গেটখনতে আমাৰ টিকটটো অকণমান ফালি ৰাখিব আৰু তাৰ পাছত আমাৰ বেগ চেকিং কৰা হ'ব আৰু এয়া চাওক এয়া হৈছে আমাৰ ইটমাৰুদ্দৌলা যাক বহুতে মিনি তাজমহল বুলিও কোৱা হয় used আমি বেলেগে ব্যৱহাৰ কৰা পিন্ধি আছোঁ ইয়াৰ ভিতৰত জোতা চেণ্ডেল পিন্ধি যাব নিদিয়ে গতিকে এই জোতা চেণ্ডেলৰ ওপৰত কভাৰ পিন্ধি যাব লাগে কিন্তু কভাৰো দিয়া হোৱা নাই সকলোৱে ইউজ কৰাখিনি থৈ আছে আৰু তাৰ পৰা আমি বুটলি পিন্ধি আছোঁ কি উপায় নাই আৰু পিন্ধিবও লাগে ইফালে এওঁলোকে নিদিয়েও কি কৰিম আৰু আমি তেনেকৈ ভিতৰত সোমালোঁ আৰু ভিতৰত আহি গম পালোঁ এইটো এটা কবৰস্থান হয় ইয়াত ঢেৰ কবৰ আছে চাৰিওফালে যিটো ৰুমত গৈছোঁ সেইটো ৰুমতে নতুন নতুন কবৰ এটা দেখা পাই আছোঁ
এয়া চাওক, এয়াই হৈছে আমাৰ ইটমাদুদ্দৌলা নাইবা মিনি তাজমহল, যি যমুনা নদীৰ পাৰত অৱস্থিত। এয়া চাওকচোন। আপোনালোকে যদি কেতিয়াবা আগ্ৰা ফুৰিবলৈ অহাৰ কথা ভাবি আছে, তেনেহ'লে এই ইটমাদুদ্দৌলা নাইবা মিনি তাজমহলটোলৈ আহিবলৈ একেবাৰে নাপাহৰিব। আৰু আমি ইয়াত খুব ধুনীয়া ধুনীয়া ফটো উঠিলোঁ, মানে আমাৰ কাৰণে সেইটো সেয়াই ভাল আৰু ফটো। এয়া চাওকচোন। আৰু এনেকৈয়ে আজিৰ দিনটোৰ এই শিক্ষামূলক ভ্ৰমণটো ইয়াতেই সমাপ্ত কৰিলোঁ আৰু অকণমান ৰেষ্ট লওঁ বুলি ৰুমলৈ বুলি গ'লোঁ। আৰু গৈ থাকোঁতে এয়া আমাৰ লাড্ডু গোপালজীক দেখা পালোঁ। এয়া চাওকচোন, কিমান ধুনীয়াকৈ বনাইছে এইটো। এতিয়া গধূলি প্ৰায় 7 মান বাজিছে আৰু আমি আগ্ৰাৰ সন্ধিয়া চাওঁ বুলি অকণমান বাহিৰলৈ ওলাই আহিলোঁ। আৰু হোটেলৰ কাষতেই এয়া দোকান এখন আছে ইয়াত, আৰু তাতেই আমি কিবা এটা খাই ল'লোঁ। ইয়াত আমি ফ্ৰাইড ৰাইচ খাইছোঁ, খুব বঢ়িয়া বনাইছে। আৰু খাই বৈ এতিয়া আমি আগ্ৰাৰ সৌন্দৰ্য উপভোগ কৰি ৰাস্তাই ৰাস্তাই খোজকাঢ়ি গৈ আছোঁ। আৰু লগতে আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ আগ্ৰাখন বাৰু কেনেকুৱা দেখাত। আৰু গৈ গৈ আধা ৰাস্তাতে এয়া শ্বপিং মল এটা দেখা পালোঁ। দেখিয়ে সোমাই গ'লোঁ, কিজানি মন পচন্দৰ বস্তু দুটামান দেখাই পাওঁ, কিনিবই পাৰোঁ সেইবুলি। ইয়াৰ কালেকশ্যনবোৰ চাওকচোন, কিমান ধুনীয়া। মোৰ কিন্তু বহুত ভাল লাগিছিল, কিন্তু লাগেজ বেছি হ'ব বুলিহে বিশেষ একো নিকিনিলোঁ। আমি ছোৱালীবোৰৰ মন জানেইচোন, নিকিনো বুলি এয়া কেপ এটা কিনিলোঁ আৰু দুপটমান কাপোৰ কিনি ল'লোঁ। ঘূৰি আহোঁতে আমাৰ প্ৰায় 9 মানেই বাজিল। আৰু আহি হোটেলৰ সন্মুখত ইয়াতে বিশাল ধাবা নামৰ এখন ধাবা আছিলে, আৰু তাতে সোমাই আমি ৰুটি মাংসহে দগৰি খালোঁ। খাই বৈ ৰুমলৈ যাবলৈ লওঁতে দেখা পালোঁ ব্ৰিজৰ সেইপাৰে হোলিকা দহন চলি আছে। বহুত ধুমধামেৰে হয় বোলে। আমি অকণমানহে দেখা পাইছোঁ, কিন্তু আপোনালোককতো ভালদৰে দেখুৱাব নোৱাৰিলোৱেই। তো আজিৰ এই ভিডিঅ'টো এনেদৰে হোলিকা দহনৰ মাজেৰে সমাপ্ত হ'ল। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল নিশ্চয় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই আছিল, বাই।